xৰ 15% xৰ 15% সমান yৰ 18% হ'লে x অনুপাত y কিমান হ'ব? ইয়াত চাৰিটা এনচাৰ দিয়া আছে। চাৰিটা এনচাৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি কৰি চাওঁ। x ইনটু xৰ 15% x ইনটু 15 by 100 equal y yৰ 18% y into 18 by 100 এইটো লেফ্ট হেণ্ড চাইড এইটো ৰাইট হেণ্ড চাইড yটো আমি ক'ত লিখিম লেফ্ট চাইডত লিখিম লেফ্ট চাইডত লিখিলে কেনেকৈ লিখিম x by y এনেকৈ লিখিম ইকুৱেল 18 by 100 লেফ্ট চাইডৰ 15 by 100 টো ৰাইট চাইডত লিখিলে কেনেকৈ লিখিম তলৰটো ওপৰত লিখিম এনেকৈ ওপৰটো তলত লিখিম এনেকৈ আমি এতিয়া তলে ওপৰে কেনচেল কৰিম 6 3 গুণ 18 5 3 গুণ 15 x by y equal 6 by 5 আমি এতিয়া এটো কেনেকৈ লিখিম অনুপাতত কেনেকৈ লিখিম x অনুপাত y equal 6 অনুপাত 5 এই চাৰিটা উত্তৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এই নম্বৰটো শুদ্ধ হ'ব।